বন্ধুসকল আজি আপোনালোকক ৰিয়েল কাহিনী এটা কম যিটো কাহিনীয়ে আপোনালোকক কাম কৰিবলৈ সাহস দিব। এইটো কাহিনী হৈছে দশৰথ মাঝিৰ আৰু তেওঁৰ কাহিনীটো বিহাৰৰ গয়া জিলাৰ গেহলৰ গাঁৱৰ পৰা আৰম্ভ হৈছে আৰু তেওঁক পাছলৈ মাউণ্টেন মেন নামেৰে জনা যায়। দশৰথ মাঝিৰ জন্ম 1943 চনত মুছাহাৰ প্ৰজাতিত হৈছিল আৰু এই মুছাহাৰ প্ৰজাতিত দুখীয়াৰ ভিতৰত এটা প্ৰজাতি আছিল। দিনটো মজদুৰি কৰি পৰিয়াল পোষণ কৰিছিল দশৰথ মাঝিয়ে। আৰম্ভ কৰিছিল এতিয়া তেওঁৰ সৰুকালৰ জীৱনৰ পৰা। তেওঁ সৰুকালৰ পৰাই দেখি আহিছিল যে তেওঁলোকৰ গাঁৱৰ মানুহে 300 ফুট ওখ পাহাৰ পাৰ হৈ পানী আনিব লাগে খোজকাঢ়ি। তেওঁলোকৰ গাঁৱত গাড়ী, হস্পিটাল, স্কুল, খোৱা পানীৰ যোগান একোৱেই নাছিল। এইটো অৱস্থা দেখি দশৰথ মাঝিয়ে কাম কৰিবলৈ ধনবাদ চহৰ পালেগৈ সৰুতে আৰু ঘৰৰ পৰা ধনবাদ চহৰলৈ 193 কিলোমিটাৰ খোজকাঢ়ি গ'ল আৰু তেওঁ তেতিয়া সৰু আছিল। আৰু ধনবাদ চহৰত তেওঁ কয়লা খনিত কাম কৰিলে 7 বছৰ দিন। তাৰপিছত তেওঁ পুনৰ আহিলে নিজৰ গাঁৱলৈ আহি তেওঁ খেতি পথাৰত কাম কৰিলে। তাৰপিছত কিছুদিনৰ পাছত তেওঁ বিয়া পাতিলে ফাল্গুনী দেৱীক। কিছুদিনৰ পাছত তেওঁৰ ল'ৰা ছোৱালী দুটা হ'ল আৰু তাৰ পাছত এটা দিন আহিল। 1960 চনত এদিন দশৰথ মাঝি কাম কৰি আছিল পাহাৰৰ সিটো পাৰে আৰু ফাল্গুনী দেৱীয়ে পানী আনিবলৈ গৈছিল পাহাৰৰ সিটো পাৰে। পানী আনি থাকোঁতে ভৰি পিছল খাই ফাল্গুনী পাহাৰৰ পৰা খহি পৰিল আৰু গাঁৱৰ মানুহে দেখিলে আৰু তাৰপিছত এজন মানুহে তাৰ পৰাই দৌৰি গৈ দশৰথ মাঝিক খবৰ দিলে। খবৰ পাই দশৰথ মাঝি দৌৰি আহিলে পাহাৰেদি আৰু পত্নী ফাল্গুনীৰ ওচৰ পালেহি। দশৰথ মাঝিয়ে জানিছিল যে ইয়াৰ পৰা হস্পিটেল বহু কিলোমিটাৰ দূৰত আছে। ফাল্গুনীৰ জীৱন বচাবলৈ হ'লে 64 কিলোমিটাৰ ইয়াৰ পৰা নিব লাগিব। তাকো ফাল্গুনীক কান্ধত নিব লাগিব, যিটো সম্ভৱ নহয়। কিন্তু তেওঁ লৈ গৈছিল পত্নীক। কিন্তু আধা ৰাস্তাতে ফাল্গুনী দেৱীয়ে প্ৰাণ হেৰুৱালে। পত্নীক হেৰুৱাই দশৰথ মাঝি সম্পূৰ্ণৰূপে ভাগি পৰিছিল আৰু ইয়াৰ পৰাই দশৰথ মাঝিৰ কাহিনী আৰম্ভ হয়। তেওঁৰ পত্নী সৎকাৰ হোৱাৰ পাছত চৰকাৰক বহু ৰিকুৱেষ্ট কৰিলে এই পাহাৰখন ভাঙি ৰাস্তা বনাবৰ কাৰণে, যাতে আৰু পাছত কাৰোবাৰ লগত এনেকুৱা নহয় যিটো দশৰথ মাঝিৰ লগত হ'ল। কিন্তু চৰকাৰে গুৰুত্ব নিদিলে আৰু তেওঁ গাঁৱৰ মানুহকো কৈছিল, কিন্তু কোনেও গুৰুত্ব নিদিলে। তাৰ পাছত ইয়াৰ পৰাই আৰম্ভ হ'ল পাহাৰ আৰু মানুহৰ কাহিনী। তেওঁ সিদ্ধান্ত ল'লে এইখন পাহাৰত মই ৰাস্তা বনামেই। যদি ৰাস্তা থকা হ'লে মোৰ পত্নী ফাল্গুনী দেৱী আজি জীয়াই থাকিলেহেঁতেন বুলি কৈ তেওঁ কৰিলে পাহাৰ কটা আৰম্ভ। তেওঁৰ হাতত মেচিন নাছিল, আছিল মাত্ৰ এটা চেনী আৰু এটা হাম্বল। মানুহে দেখি হাঁহি কয় ই 4-5 দিন লাগি বাদ দিব বুলি। দশৰথ মাঝিৰ ছাগলী দুটামান আছিল আৰু সেই ছাগলীকেইটা বিকি তেওঁ আৰু নতুন চেনী আৰু হাম্বল আনি ল'লে। ৰাতিপুৱা সোনকালে শুই উঠি ওচৰ ঘৰৰ মানুহৰ ঘৰত কাম কৰে। তাৰপিছত তেওঁ ৰ'দ বৰষুণত পাহাৰ কাটিবলৈ যায়। তেনেকে তেওঁৰ ল'ৰা ছোৱালীকেইটাক পোহপাল দি আছিল। ৰাতিপুৱা লোকৰ ঘৰত কাম কৰি আকৌ পাহাৰ কাটিবলৈ যায়। আপুনি ভাবি চাওকচোন, দশৰথ মাঝি জানিছিল এই পাহাৰ কটা সহজ নহয়, কিন্তু তেওঁ হাৰ নামানিছিল। তেওঁৰ দিমাগত এটাই আছিল, এই পাহাৰৰ কাৰণে মোৰ পত্নী ফাল্গুনীৰ মৃত্যু হ'ল, গতিকে মই এই পাহাৰ ভাঙিমেই। 5-6 মাহ গ'ল। মানুহবিলাকে হাঁহে, কয় এইটো সম্ভৱ নহয়, বাদ দে, ঘৰৰ বেলেগ কাম কৰ। কিন্তু দশৰথ মাঝিয়ে কাৰো কথা নুশুনিলে, কেৱল তেওঁৰ পাহাৰ ভঙাত গুৰুত্ব দিলে। বছৰ হৈ গ'ল। তাৰপিছত মানুহে ক'ব ধৰিলে এইটো পাগল হ'ল বুলি। মানুহে যি ক'লেও এটাই তেওঁ কৈছিল, যেতিয়ালৈকে পাহাৰ নাভাঙো তেতিয়ালৈকে নেৰো। আৰু তেওঁ লাগি থাকিলে। 20-21 বছৰ পাছত মানুহবিলাকেও তেওঁৰ কাম আৰু মনোবল দেখি খোৱাৰ যোগান দিলে। 20-21 বছৰ পাছত পাহাৰেও হাৰ মানিলে দশৰথ মাঝিৰ আগত আৰু 1982 চনত তেওঁৰ সপোন সফল হ'ল। এটা গাড়ী যাব পৰা ৰাস্তা বনাই দেখালে। তেওঁৰ গাঁৱৰ পৰা হস্পিটেললৈ যাবলৈ আগতে লাগিছিল 64 কিলোমিটাৰ আৰু এতিয়া লাগে 20 কিলোমিটাৰ। সঁচাকৈ এই মানুহজনক চেলিউট জনাইছোঁ। গাঁৱৰ মানুহৰ কথা ভাবি তেওঁৰ পত্নী মৃত্যুক লৈ ইমান ডাঙৰ এটা কাম কৰি দেখুৱালে। তাৰপাছত গাঁৱৰ মানুহে তেওঁক বহুত সন্মান দিলে। তাৰপাছত নিউজ পেপাৰটো দিলে আৰু এতিয়া সকলো ইণ্ডিয়া মানুহে জানে দশৰথ মাঝি কোন আছিল আৰু তেওঁক নাম দিয়ে মাউণ্টেন মেন। বন্ধুসকল, কাহিনীটোৰ দ্বাৰা আপোনালোকক মই এইটোৱে ক'ব বিচাৰিছোঁ যে মানুহে নোৱাৰা কাম একো নাই, কিন্তু আপোনাৰ মনোবল লাগিব, আপোনাৰ চেষ্টা লাগিব। আপুনি যদি চেষ্টা কৰে যিকোনো কামেই কৰিব পাৰিব। আপোনাক মানে ইমান ডাঙৰ এটা কাম কৰিব কোৱা নাই। আপোনালোকে এতিয়া ধৰি লৈছোঁ যিবিলাক আপোনালোকে এক্সাম দিছে, মানে এতিয়া ডিফেন্সৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, আপোনালোকে আছাম পুলিচত দিছে, ইণ্ডিয়ান আৰ্মিত দিছে, আপোনালোকে যদি ফেইল কৰিছে, এবাৰ দুবাৰ ফেইল কৰিছে, আকৌ আপোনালোকে নেক্সট ট্ৰাই কৰক। এবাৰ ফেইল কৰিছে, দুবাৰ ফেইল কৰিছে, 3বাৰ ফেইল কৰিছে, কিন্তু আপুনি 4 নম্বৰ পাৰত আপোনালোকে পাছ কৰি যাব। কিন্তু আপোনালোকৰ চেষ্টাটো লাগিব। কিছুমানে 2-3বাৰ দি পিনে এৰি দিয়ে, কিন্তু এৰি দিলে আপোনালোকৰ কুছ কাম নহ'ব। কাহিনীটোৰ দ্বাৰা আপোনালোকক মই এইটোৱে বুজালোঁ, ইমান ডাঙৰ পাহাৰ এখন যদি দশৰথ মাঝিয়ে ভাঙি দিব পাৰে, আপুনিও আপোনাৰ সেই লক্ষ্যটো প্ৰাপ্তি কৰিব পাৰিব। আপুনিও সেই লক্ষ্যত উপনীত হ'ব পাৰিব, কিন্তু আপোনালোকৰ চেষ্টা লাগিব। আপোনালোকক মই এইটোৱে কৈছোঁ, চেষ্টা কৰি যাওক, আপোনাৰ কাম হ'বই, 100% হ'ব। আপুনি যদি কষ্ট কৰি যায়, ভগৱানে আপোনাক চাব, মাত্ৰ আপোনাৰ চেষ্টাটো লাগিব। আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ বাই, তেন্তে মই পল্লৱ, জয় আই অসম।